নমস্কাৰ আমি সঘনাই শুনি থাকোঁ বিভিন্ন মাধ্যমৰ যোগেদি বা কাৰোবাৰ লগত কথা পাতোঁতে যে আমাৰ অসমীয়া জাতিটো আমুকে ধ্বংস কৰিলে বা তামুকৰ ওপৰত আমি দুখটো জাপি দিওঁ সহজতে আমি মিয়াসকলকে টাৰ্গেট কৰি পেলাই কওঁ যে তেওঁলোকে আমাৰ অসমীয়া জাতি ধ্বংস কৰিলে ইয়াৰ প্ৰকৃত কাৰণটো আমি এবাৰ বিশ্লেষণ কৰি চাওঁচোন আহক সমালোচনা এটা কৰি পেলাই চাওঁ আহক প্ৰথম কথাটো হৈছে আমাৰ যোনখিনি খিলঞ্জীয়া বা মূল সুঁতিৰ অসমীয়া বুলি আমি কওঁ আমি আমাৰ প্ৰথম কথা অসমীয়া ভাষাটো প্ৰতিষ্ঠা হৈছে কিহৰ ওপৰত অসমীয়া জাতিটো গঠন প্ৰক্ৰিয়াটোত আমাৰ ভাষাগতভাৱে আমি অসমীয়া ভাষাৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ জাতি তাত হিন্দু মুছলিম বুলি কথা নাই বা জৈন বৌদ্ধ যিয়ে ধৰ্মৰ নহওক যদি তেওঁ অসমীয়া ভাষী তেতিয়াহ'লে অসমীয়া বুলি আমি ধৰি লওঁ এতিয়া কথাটো হ'ল আজিৰ তাৰিখত আমাৰ যোনখিনি খিলঞ্জীয়া বা আমি মূল সুঁতিৰ অসমীয়া আছোঁ আমি কিমান সংখ্যকে অসমীয়া মিডিয়ামত আমাৰ ল'ৰা ছোৱালী পঢ়াইছোঁ মই নিজেও ভুক্তভোগী সেইবাবে কথাটো মই চিন্তাত পৰি পেলাইহে মই কথাখিনি আলোচনা কৰিছোঁ প্ৰথম কথাটো হৈছে আমাৰ যোনখিনি অসমীয়া মিডিয়ামৰ চৰকাৰী বিদ্যালয়সমূহ আছিলে সেইবোৰ হয় কিছু সংখ্যক বন্ধ হৈ গৈছে কিছু সংখ্যক মানে গৰিষ্ঠ সংখ্যক বন্ধ হৈছে আৰু কিছু সংখ্যক এমালগেশ্যন হৈছে মাৰ্জ কৰি দিছে যাৰ ফলত আৰু আমাৰ যোনখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে স্কুলবোৰ বিদ্যালয়বোৰৰ যোনবোৰ আচবাব পত্ৰ আছে সেইবোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কথাত আমাৰ ল'ৰা ছোৱালীবোৰ পঠিয়াবলৈ অসুবিধা গতিকে এই ল'ৰা ছোৱালীবোৰ আজিৰ যোনখিনি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে তেওঁলোক 15-20 বছৰৰ পাছত তেওঁলোক নিজৰ জেগাত প্ৰতিষ্ঠিত হ'ব তেওঁলোকে বাৰু আজিৰ দৰে তেওঁলোকে আমাৰ অসমীয়া ভাষাটোৰ ওপৰত চৰ্চা ৰাখিব পাৰিবনে ইংৰাজী মাধ্যমত পঢ়ি পেলাই বা তেওঁলোকে ফেচবুকতে হ'লেও সাধাৰণ পোষ্ট এটা দিবনে বা কবিতা লিখি বা বিভিন্ন সাহিত্য চৰ্চা কৰিবনে বা তেওঁলোকৰ হাতত ভাষাৰ নিয়ন্ত্ৰণ থাকিবনে নিশ্চয় নাথাকে আজিৰ তাৰিখত মিয়া মুছলমানসকলে একদম প্ৰকৃত সত্য কথাটো আপোনাৰ কাৰোবাৰ হয়তো বেয়া পাব পাৰে মই তথাপিতো প্ৰকৃত সত্যটো কথাটো কৈছোঁ তেওঁলোকে কিন্তু অসমীয়া মিডিয়ামৰ বিদ্যালয়সমূহতে নিজৰ ল'ৰা ছোৱালীক পঢ়াইছে বা য'ত কিছুমান জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছে মই খবৰ পোৱা অনুযায়ী তেওঁলোকৰ চৰ অঞ্চলতে হওক বিভিন্ন তেওঁলোকৰ জেগাবোৰত তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমৰ স্কুলত পঢ়াইছে আগন্তুক 20 বছৰৰ পাছত যেতিয়া এখন সমাজ গঠন হ'ব তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীৰ দখলতহে আমাৰ ভাষাটো থাকিব মানে আপোনালোকে আজি যাক মিয়া বুলি হেৰি কৰি আছে তেওঁলোকৰ হাততেই অসমীয়া ভাষাৰ গঠন প্ৰক্ৰিয়াটো থাকিব কাৰণ তেওঁলোকৰে বেছি ষ্টাডি কৰিব বা অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিব পাৰিব আমাৰ ল'ৰা ছোৱালীটো নোৱাৰিব সেইটো এটা হৈছে আমাৰ ভাষাগত কথা এইটোত আমাৰ দুৰ্বলতা আছে দ্বিতীয় কথাটো হৈছে যে সংখ্যাৰ কথাটোলৈ আহিবলৈ গ'লে আমাৰ এটা চেণ্টিমেণ্ট আছে আমি এটা কমফৰ্টেবল লাইফ বিচাৰোঁ আমাৰ মানুহখিনিয়ে মূল সুঁতিৰ অসমীয়া মানুহে যাৰ বাবে আমি সদায় ভাবোঁ যে মোৰ ল'ৰাটো প্ৰতিষ্ঠা হওক ভালকৈ ইনকাম কৰক চাকৰি এটা পাওক বা ভাল চাকৰি এটা পাওক যদি চাকৰিও কৰি আছে আৰু ভাল পাওক আৰু ভাল হওক তাৰপিছত সংসাৰখন কৰি দিম তাৰ পাছতো সংসাৰ কৰাৰ পাছত তেওঁ আকৌ ভাবে যে মোৰ ল'ৰা ছোৱালী ভালকৈ পঢ়াব লাগিব ভালকৈ ৰাখিব লাগিব গতিকে এটাই ল'ৰা ছোৱালী জন্ম দিওঁ নিজেও কমফৰ্টেবল লাইফ এটা সেই যেতিয়া এটা ল'ৰা ছোৱালী দুজন মানুহে মিলি পেলাই বৈবাহিক সম্পৰ্ক এটা কৰি এখন সংসাৰ পাতি যেতিয়া এটা ল'ৰা ছোৱালী জন্ম দিয়ে লগে লগে আমাৰ জাতিৰ সংখ্যা 50% কমি যায় দুজন মানুহে মিলি যেতিয়া এটা সন্তান জন্ম দিয়ে 50% কমি যায় সেইটোৰ ফালৰ পৰা আমি মাৰ খাইছোঁৱেই দ্বিতীয় কথাটো হৈছে বহুতেই বিবাহৰ প্ৰতি আগ্ৰহী নহয়ে বহু বয়সলৈকে তৃতীয় কথাটো হৈছে যে বেছিভাগে মাদক দ্ৰব্য বা কিবা কিবি কৰি পেলাই স্বাস্থ্যৰ অৱনতি ঘটাই লয় এইবোৰো আমাৰ খুব দুখৰ বিষয় তৃতীয়তে আপোনাৰ বজাৰ আমাৰ পথাৰ আমাৰ এইটো এটা আমাৰ মুখত কোৱাত সংলাপ কিন্তু প্ৰকৃততে সেইটো নহয় হৈ আছে বেলেগ কিবা সেইখনৰ বিষয়ে মই আৰু এতিয়া আপোনালোকক কৈ নাথাকোঁ আপোনালোকে নিজেও উপলব্ধি কৰিছে বজাৰ কাৰ পথাৰ কাৰ পথাৰত আমি নামিব নোৱাৰোঁ এটকীয়া চাউল নে ফ্ৰী চাউল কিবা দিয়ে চৰকাৰে সেইবোৰতে আমি লাগি থাকি এলেহুৱা হৈ গাত নানানটা বেমাৰ আমি গোটাই লৈছোঁ এই কথাখিনি মই ক'বলৈ বাধ্য হোৱাৰ কাৰণটো হৈছে যে মই উপলব্ধি কৰিছোঁ যে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি যদি কিবা ভুল কৈছোঁ বা কোনেও গাত পাতি ল'ব নালাগে মই কাকো আক্ৰোশমূলকভাৱেও কোৱা নাই বা হেৰি কোৱা নাই এটা আত্মচিন্তন কৰিবলৈ চেষ্টা কৰিলোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰিব ধন্যবাদ